মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে আজি এটা অইন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত তোমালোকৰ ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ 3 নম্বৰ পাঠ পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন, এই পাঠটোৰ যিখিনি প্ৰশ্ন আছে প্ৰশ্নসমূহ আজি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। আহাছোঁ এতিয়া আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। 1 নম্বৰ প্ৰশ্নত দিয়া আছে তলত দিয়াবোৰৰ উত্তৰ লিখা 30টা শব্দৰ ভিতৰত। তলত কেইবাটাও প্ৰশ্ন দিয়া আছে, প্ৰতিটো প্ৰশ্নৰে উত্তৰ 30টামান শব্দৰ ভিতৰত লিখিব দিছে। এতিয়া প্ৰথম প্ৰশ্ন আছে, বায়ুমণ্ডল বুলিলে কি বুজা? উত্তৰ হ'ব, পৃথিৱীৰ উপৰিভাগক বায়ুৰ যি এক আৱৰণে আৱৰি আছে তাকে বায়ুমণ্ডল বোলা হয়। বায়ুত অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, হিলিয়াম, আৰ্গন, অজন, হাইড্ৰজেন গেছ মিহলি হৈ থাকে। এই গেছবোৰৰ উপৰিও বায়ুত ধূলিকণা আৰু ধোঁৱাও মিহলি হৈ থাকে। নেক্সট প্ৰশ্ন আছে, ফলকবোৰে এবছৰত কিমান চেণ্টিমিটাৰ গতিৰে লৰচৰ কৰে? উত্তৰ, ফলকবোৰে এবছৰত 1ৰ পৰা 1.5 চেণ্টিমিটাৰ পৰ্যন্ত গতি কৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। নেক্সট প্ৰশ্ন আছে, সাময়িক বতাহৰ বিষয়ে লিখা। উত্তৰ হ'ব, বায়ুমণ্ডলত হোৱা তাপ আৰু চাপৰ তাৰতম্যৰ ফলত বছৰৰ বিভিন্ন ঋতুত বিভিন্ন সময়ত বতাহ বলা দেখা যায়। এনে তাৰতম্যৰ ফলতে উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যি বতাহ বলে তাকে সাময়িক বতাহ বোলা হয়। নেক্সট প্ৰশ্ন আছে, বালিস্তূপ কি? উত্তৰ হ'ব, বালিস্তূপ হ'ল মৰুভূমিৰ কোনো কোনো অঞ্চলত বতাহৰ গতি কমি আহিলে ই কঢ়িয়াই অনা শিল বালিবোৰ জমা হৈ বালিস্তূপ সৃষ্টি হয়। নেক্সট প্ৰশ্ন হৈছে, অশ্বক্ষুৰাকৃতিৰ হ্ৰদ কি? উত্তৰ হ'ব যে অশ্বক্ষুৰাকৃতিৰ হ্ৰদ হ'ল যে নদীৰ গতিপথ নদীৰ মধ্য অংশ বা সমভূমি অঞ্চলত একা বেকা হয়। নদীৰ এই গতিক সৰ্পিল গতি বুলি কোৱা হয়। কেতিয়াবা নদীৰ এই ভাঁজৰ মাত্ৰা বাঢ়ি যায়। খৰালি কালত নদীৰ পানী কম থাকিলে এই ভাঁজে ভাঁজে নদী বৈ থাকে, কিন্তু বাৰিষা নদীৰ পানী বাঢ়িলে তেনে ভাঁজ এৰি নদী প্ৰচণ্ড শক্তিৰে পোনে পোনে ববলৈ ধৰে। নদীয়ে এৰি যোৱা ভাঁজটোৰ মুখত বালি জমা হৈ মূল নদীৰ পৰা বিচ্ছিন্ন হয় আৰু ভাঁজটো বিল বা হ্ৰদত পৰিণত হয়। ঘোঁৰাৰ খুৰাৰ আকৃতিৰ এনেকুৱা জলাশয়বোৰক অশ্বক্ষুৰাকৃতিৰ হ্ৰদ বুলি কোৱা হয়। নেক্সট প্ৰশ্ন আছে 2 নম্বৰত, শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। ইয়াত তলত কেইবাটাও প্ৰশ্ন দিয়া আছে। প্ৰথম প্ৰশ্নটোত আছে, তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে? ইয়াত 3টা অপশ্যন দিয়া আছে, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন আৰু অজন। ইয়াৰ ভিতৰত হ'ব অজন গেছ। অজন গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে। তাৰ পিছৰটো প্ৰশ্ন আছে, হিমবাহৰ অৱক্ষেপবোৰৰ নাম হ'ল, ইয়াতো 3টা অপশ্যন দিয়া আছে, মৰুভূমি, কাঠফুলাৰ দৰে শিলা আৰু গ্ৰাব। ইয়াত হ'ব গ্ৰাব। নেক্সট প্ৰশ্ন আছে, পানীৰ ৰূপত পৃথিৱীত পৰা অৱক্ষেপনৰ নাম। ইয়াতো 3টা অপশ্যন দিয়া আছে, বৰষুণ, মেঘ আৰু বৰফ। ইয়াত হ'ব বৰষুণ পানীৰ ৰূপত পৃথিৱীত পৰা অৱক্ষেপনৰ নাম। নেক্সট প্ৰশ্ন আছে, কাঠফুলা আকৃতিৰ শিলা পোৱা যায়। ইয়াতো 3টা অপশ্যন আছে, মৰুভূমি, নদী উপত্যকা, প্লাৱনভূমি। ইয়াত হ'ব মৰুভূমি। নেক্সট আছে, মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো হ'ল, ইয়াতো 3টা অপশ্যন আছে, মেছস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ আৰু ট্ৰপোস্ফিয়াৰ। ইয়াত হ'ব ট্ৰপোস্ফিয়াৰ মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰ। তাৰ পিছৰটো আছে, অশ্বক্ষুৰাকৃতিৰ হ্ৰদ সৃষ্টি হোৱা ঠাই। ইয়াতো 3টা অপশ্যন আছে, হিমবাহ অঞ্চল, নদী উপত্যকা আৰু মৰুভূমি। ইয়াত হ'ব নদী উপত্যকা অশ্বক্ষুৰাকৃতিৰ হ্ৰদ সৃষ্টি হোৱা ঠাই। নেক্সট 3 নম্বৰত আছে, বাওঁফালৰ কথাখিনিৰ লগত সোঁফালৰ কথাখিনি মিলোৱা। ইয়াত বাওঁফাল আৰু সোঁফাল আমাৰ মিলাব দিছে। ইয়াত বাওঁফালত আছে, বাণিজ্য বতাহ, হিমবাহ, লুহ, সৰ্পিল গতি আৰু ষ্ট্ৰেটোস্ফিয়াৰ।
সোঁফালে আছে নদীৰ মধ্য অংশ, স্থানীয় বতাহ, অজন স্তৰ, বৰফৰ নদী, নিয়ত বতাহ আৰু ভূমিকম্প। ইয়াত মই মিলাই দিছোঁ, তোমালোকে ভালদৰে লক্ষ্য কৰিবা। প্ৰথমটো হৈছে বাণিজ্য বতাহৰ লগত হ'ব নিয়ত বতাহ, হিমবাহৰ লগত হ'ব বৰফৰ নদী, নেক্সট লুৰ লগত হ'ব স্থানীয় বতাহ, সৰ্পিল গতিৰ লগত হ'ব নদীৰ মধ্য অংশ আৰু ট্ৰেটস্ফিয়াৰৰ লগত হ'ব অজন স্তৰ। তাৰপিছত নেক্সট 4 নম্বৰত আছে কাৰণ দৰ্শোৱা। প্ৰথম প্ৰশ্ন আছে সেমেকা বতৰত তিতাৰ কাপোৰ সোনকালে নুশুকায় কিয়? ইয়াত উত্তৰ হ'ব সেমেকা বতৰত বায়ুমণ্ডলত জলীয় বাষ্পৰ পৰিমাণ যথেষ্ট পৰিমাণে থাকে, যাৰ ফলত জলীয় বাষ্পযুক্ত বায়ুৱে তিতা কাপোৰৰ পৰা জলীয় বাষ্প সোনকালে শুহি ল'ব নোৱাৰে, সেইবাবে তিতা কাপোৰ সোনকালে নুশুকায়। নেক্সট আছে প্লাৱন ভূমিবোৰ বৰ সাৰুৱা। উত্তৰ হ'ব নদীয়ে সৃষ্টি কৰা পলসুৱা ভূমিক প্লাৱন ভূমি বুলি কোৱা হয়। সাধাৰণতে বানপানীৰ সময়ত নদীয়ে দুয়োপাৰ পানীৰে বুৰাই পেলায়। নদীয়ে কঢ়িয়াই অনা বালি বোকাৰ গেটবোৰ দুয়োপাৰে জমা হৈ প্লাৱন ভূমিবোৰ অধিক সাৰুৱা কৰি তোলে। সেয়ে প্লাৱন ভূমিবোৰ বৰ সাৰুৱা হয়। নেক্সট আছে মৰুভূমিত থকা কিছুমান শিলা কাঠফুলা আকৃতিৰ। উত্তৰ হ'ব মৰুভূমিত বতাহে শিলৰ অতি পাতল ধূলিকণাবোৰ বহু দূৰলৈ উৰুৱাই নিব পাৰে, কিন্তু বালিকণা বা সেই আকাৰৰ পদাৰ্থবোৰ বেছি দূৰলৈ উৰুৱাই নিব নোৱাৰে। এটা নিৰ্দিষ্ট উচ্চতাত বতাহে উৰুৱাই নিয়া বালিৰ কণিকাবোৰৰ খনন ক্ষমতা বেছি হয় আৰু সেইবাবে মৰুভূমিৰ বুকুত থকা শিলাখণ্ডবোৰৰ এক বিশেষ উচ্চতাত বেছিকৈ ক্ষয় হৈ কাঠফুলা আকৃতিৰ শিলাৰ সৃষ্টি কৰে। নেক্সট আছে বিষুৱীয় অঞ্চলতকৈ দুইমেৰু অঞ্চল শীতল। ইয়াৰ উত্তৰ হ'ব বিষুৱীয় অঞ্চলত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে, ফলত বিষুৱীয় অঞ্চলত বায়ুমণ্ডলৰ উষ্ণতা বেছি হয়, কিন্তু দুইমেৰু অঞ্চলত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে বাবে বায়ুমণ্ডলৰ উষ্ণতা কম হয়। সেইবাবে বিষুৱীয় অঞ্চলতকৈ দুইমেৰু অঞ্চল শীতল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানে। ধন্যবাদ।